হেল্ল' গাইজ, আসসালামু আলাইকুম। আজি ৰাতিপুৱা উঠিয়ে মই লাগি গৈছোঁ মোৰ বিদ্যাখিনিক চাফা কৰাৰ কামত, আৰু লগতে এয়া নেচাৰেল প্লেণ্ট কিছুমান আছে মোৰ ভিতৰতে, আৰু তো সেইখিনিও কি কৰিলোঁ, ধুনীয়াকৈ চাফা কৰিলোঁ। এয়া ৰাতি তিয়াই থোৱা ধনিয়া গুটি পানীখিনিক ভালকৈ উতলাই ল'লোঁ। ভালকৈ উতলাই লৈ কিনে আৰু কুহুমীয়া গৰম থাকোঁতে আৰু পানীখিনি খালোঁ। কিন্তু পানীখিনি যেতিয়া মই খাই আছোঁ ন, তেতিয়াই মই চালোঁ যে মোৰ পঢ়াৰ টেবুলত থকা বেম্বো প্লেণ্ট, মানি প্লেণ্ট এইখিনিও মানে অলপ অলপ ধূলি যেন লাগি আছে। তো সেইখিনিও কি কৰিছোঁ, চাফা কৰাৰ কামত লাগি গৈছোঁ। আৰু এয়া চাওক, ধুনীয়াকৈ দুজোপা আছে আৰু মানি প্লেণ্ট, এয়া লাকি বেম্বো কাছৰ পট এটাতে আছে। এইখিনিও ধুনীয়াকৈ চাফা কৰিছোঁ। মই বহুত ভাল পাওঁ কিন্তু এনেকুৱা নেচাৰেল প্লেণ্টবিলাক বহুতেই ভাল লাগে মোৰ। য'তে যাওঁ তাৰ পৰাই মানে লৈ আহোঁ আৰু। তো এয়া মোৰ পঢ়াৰ টেবুলৰ ওপৰতে মই এনেকৈ ধুনীয়াকৈ এটা চুকত আৰু থৈ দিছোঁ। এয়া চাওক কেনেকৈ থৈ দিছোঁ। এয়া বাহিৰত ওলাইছোঁ, ওলাই পিনে চালোঁ যে বতৰ বহুত ধুনীয়া, আৰু এয়া গছখিনি চাওক কিমান দীঘল হৈছে, মাটিতে যেন লাগিব আৰু দুদিন পিছত। এয়া মই গা ধুই আহিলোঁ, তাৰপিছত মই ওলালোঁ স্কুললৈ যাবৰ কাৰণে। এয়া ৰাস্তাত আহিলোঁ, ফুলখিনি ইমান ধুনীয়া আৰু ফুলিছে। তো সেইকেই আৰু ৱেইট কৰি আছোঁ গাড়ীৰ কাৰণে। তো এয়া চাওক, দুজনী মানে কি কৰিছে, ফুল ছিঙি আছে স্কুলত। এয়া মই অপেক্ষাৰ অন্তত আহি পালোঁ স্কুলত। তো ক্লাছ এটেণ্ড কৰিলোঁ। ক্লাছ এটেণ্ড কৰাৰ পিছত বাহিৰত ওলালোঁ, আৰু এয়া প্ৰকৃতি মানে বহুত ধুনীয়া হৈ আছে, আৰু এয়া আম চাক ইমান ধুনীয়াকৈ লাগি আছে। আৰু এয়া চাৰিওফালে দেখাই দিলোঁ আৰু অলপ। এয়া চাক ইমান ধুনীয়া, পাহাৰখিনি ইমান ধুনীয়া হৈ আছে। তো এয়া ছেকেণ্ড ক্লাছ এটেণ্ড কৰিলোঁ, মনোযোগেৰে লিখি আছে আৰু পূৰা। তাৰপিছত মই ওলালোঁ ঘৰলৈ যাবৰ কাৰণে। এই একেই আৰু দশা, ৱেইট কৰি আছোঁ গাড়ীৰ কাৰণে, নাই। আৰু তাৰপিছত গাড়ী পালোঁ, আৰু এয়া ৰাস্তাত চাওক ফুলখিনি চাই পেলাই মানে মোৰ মনটো একদম ভাল লাগি গ'ল। আৰু এয়া চাওক পিংক কালাৰৰ ফুল, ৱাও ইমান ধুনীয়া। আৰু এইখিনি চালোঁ, তাৰপিছত ছেইম একেই ফুল আৰু ৰেড কালাৰ, এয়া ইমান ধুনীয়া। তো এইখিনি চাওঁতে মই ঘৰ আহি পালোঁ, আৰু এগিলাচ পানী খাই ল'লোঁ। আৰু ঘৰ আহি পোৱাৰ আগতে চালোঁ মানুহজন ঘৰ আহি পালে, যিহেতু দুয়োজনে কামত ৰাতিপুৱা ওলাই যাওঁ আৰু ব্ৰেকফাষ্ট কৰা নহয়। তো দুয়োজনে ব্ৰেকফাষ্ট কৰি ল'লোঁ। তো আজিলৈ ইমানেই। যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আল্লাহ হাফিজ।